ছাত্ৰ ছাত্ৰীসকল, মই ঋতুস্মিতা সোণোৱাল বাইদেৱে তোমালোক সকলোকে ডাঙৰি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ক্লাছটোত মই প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ আৰু গঠন সম্পৰ্কে আলোচনা কৰিম। প্ৰথমে আহোঁ আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ইউজেছ বা ব্যৱহাৰৰ ওপৰত। ব্যৱহাৰৰ ওপৰত আলোচনাৰ মাজলৈ যোৱাৰ আগতে যিকেইটা পইণ্টছৰ ওপৰত ডিছকাছ কৰিম সংক্ষেপে সেই পইণ্টছকেইটা উল্লেখ কৰি লৈছোঁ। ফাৰ্ষ্ট পইণ্ট, অভ্যাসগত কাৰ্য হেবিচুৱেল একশ্যন। ছেকেণ্ড পইণ্ট, চিৰসত্য ঘটনা ইউনিভাৰ্চেল ট্ৰুথ। থাৰ্ড পইণ্ট, সময়সূচী আৰু নিকট ভৱিষ্যতে হ'বলগীয়া কাৰ্য। ফ'ৰ্থ পইণ্ট, পচন্দ অপচন্দ লাইকছ ডিছলাইকছ। ফিফ্থ পইণ্ট, মতামত অনুভৱ অপিনিয়নছ ফিলিংছ। ছিক্স পইণ্ট, বাতৰি কাকতৰ শিৰোনামা নিউজ পেপাৰ হেডলাইনছ। ছেভেন্থ পইণ্ট, উদ্ধৃতি কোটেশ্যন। এইট পইণ্ট, হিয়েৰ বা দেয়াৰে আৰম্ভ হোৱা ভাৱবোধক বাক্য। নাইন পইণ্ট, অতীতৰ ঘটনাক সজীৱকৈ প্ৰকাশ। টেন্থ পইণ্ট, সংখ্যা বা ঘনত্ব বুজোৱা ক্ৰিয়া বিশেষণ এডভাৰ্বিয়েলছ অফ ফ্ৰিকুৱেঞ্চি। এতিয়া আহোঁ আমি ফাৰ্ষ্ট পইণ্টলৈ। অভ্যাসগত কাৰ্য হেবিচুৱেল একশ্যন প্ৰকাশ কৰিবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। আমি যেতিয়া কোনো এটা কাৰ্য এবাৰ কৰাৰ পিছত দুনাই কৰোঁ বা কাৰ্যটোৰ পুনৰাবৃত্তি কৰোঁ বা কাৰ্যটো নিয়মীয়াকৈ কৰোঁ সেয়াই হ'ল অভ্যাসগত কাৰ্য। এক্সাম্পলছ কেইটালৈ চোৱা, ভালকৈ বুজি পাবা। ফাৰ্ষ্ট এক্সাম্পল, আই গ' টু স্কুল এভৰি ডে। এক্সাম্পলটোত চোৱা, গ' ভাৰ্বটোৰ তলত আণ্ডাৰলাইন কৰা আছে আৰু এভৰি ডে ৱৰ্ডটো ৰাউণ্ড কৰি দিয়া আছে। এভৰি ডে ৱৰ্ডটোৱে কাৰ্যটো নিয়মীয়াকৈ হোৱা বুজাইছে, মানে কাৰ্যটো যে অভ্যাসগত সেয়া স্পষ্টকৈ দেখুৱাই দিছে। সেয়েহে গ' ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হৈছে। ছেকেণ্ড এক্সাম্পল, সুমন ড্ৰিংকছ এ গ্লাছ অফ ৱাটাৰ এট বেড টাইম। এই এক্সাম্পলটোত চোৱা, ড্ৰিংকছ ভাৰ্বটোৰ তলত আণ্ডাৰলাইন কৰি থোৱা আছে আৰু এট বেড টাইমত ৰাউণ্ড কৰি দিয়া আছে। সুমনে শোৱাৰ সময়ত এগিলাচ পানী খোৱাটো তাইৰ ৰুটিন বা অভ্যাস, মানে কাৰ্যটো অভ্যাসগত কাৰ্য। সেয়েহে ড্ৰিংক ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত এছ যোগ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হৈছে। থাৰ্ড এক্সাম্পল, হি টেক্স টি এভৰি মৰ্ণিং। তেওঁ প্ৰতি ৰাতিপুৱাই চাহ খায়। টেক্স ভাৰ্বটোৰ তলত আণ্ডাৰলাইন কৰা আছে আৰু এভৰি শব্দটোত ৰাউণ্ড কৰি দিয়া আছে। এভৰি শব্দটোৱে স্পষ্টকৈ দেখুৱাই দিছে যে প্ৰতি ৰাতিপুৱাই চাহ খোৱাটো তেওঁৰ অভ্যাস, মানে কাৰ্যটো অভ্যাসগত কাৰ্য। সেয়েহে টেক ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত এছ যোগ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হৈছে। ফ'ৰ্থ এক্সাম্পল, হি এটেণ্ডছ দ্য অফিচ ডেইলি এট 10। তেওঁ সদায় 10টা বজাত অফিচত উপস্থিত হয়। এটেণ্ডছ শব্দটোৰ তলত আণ্ডাৰলাইন কৰি থোৱা আছে আৰু ডেইলি শব্দটো ৰাউণ্ড কৰি থোৱা আছে। ডেইলি শব্দটোৱে স্পষ্টকৈ দেখুৱাই দিছে যে কাৰ্যটো অভ্যাসগত কাৰ্য। সেয়েহে এটেণ্ড শব্দটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত এছ যোগ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হৈছে। ছেকেণ্ড পইণ্টলৈ আহা, চিৰসত্য ঘটনা ইউনিভাৰ্চেল ট্ৰুথ বা প্ৰাকৃতিকভাৱে যিটো সত্য সেয়া প্ৰকাশ কৰিবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। যিবিলাক ঘটনা সদায় সত্য বা প্ৰাকৃতিকভাৱে যিটো সত্য সেয়া বুজাবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। এক্সাম্পলছ কেইটালৈ চালে ভালকৈ বুজি পাবা। ফাৰ্ষ্ট এক্সাম্পল, দ্য মুন চাইন্স এট নাইট। চন্দ্ৰই ৰাতি পোহৰ বিলায়। চিৰসত্য ঘটনা বুজাইছে, সেইবাবে আণ্ডাৰলাইন কৰি থোৱা চাইন ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত এছ যোগ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হৈছে। ছেকেণ্ড এক্সাম্পল, ডেথ কামছ টু অল। মৃত্যু সকলোলৈকে আহে। চিৰসত্য ঘটনা বুজাইছে, সেইবাবে আণ্ডাৰলাইন কৰি থোৱা কাম ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত এছ যোগ কৰা হৈছে। থাৰ্ড এক্সাম্পল, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট এণ্ড ছেটছ ইন দ্য ৱেষ্ট। সূৰ্য পূবত উদয় হয় আৰু পশ্চিমত মাৰ যায়। চিৰসত্য ঘটনা বুজাইছে, সেয়েহে আণ্ডাৰলাইন কৰি থোৱা ৰাইজ ভাৰ্বটোৰ লগত এছ আৰু আণ্ডাৰলাইন কৰি থোৱা ছেট ভাৰ্বটোৰ লগত এছ যোগ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হৈছে। ফ'ৰ্থ এক্সাম্পল, দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। চিৰসত্য ঘটনা বুজাইছে, সেয়েহে আণ্ডাৰলাইন কৰি থোৱা
মুভ ভাৰ্বটো প্ৰেজেণ্ট টেন্স Fourth example, the earth moves round the sun. পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। চিৰসত্য ঘটনা বুজাইছে। সেয়েহে আণ্ডাৰলাইন কৰি থোৱা মুভ ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত এছ যোগ কৰা হৈছে। থাৰ্ড পইণ্টলৈ আহা, সময়সূচী আৰু নিকট ভৱিষ্যতে হ'বলগীয়া কাৰ্যবোৰো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হয়। এক্সাম্পলছ কেইটালৈ চোৱা। ফাৰ্ষ্ট এক্সাম্পল, দ্য প্লেন এৰাইভছ এট 9 PM। প্লেনখন 9টা বজাত আহি পাবহি। এৰাইভছ ভাৰ্বটোৰ তলত আণ্ডাৰলাইন কৰা আছে আৰু এট 9 PM ৰাউণ্ড কৰি থোৱা আছে। এট 9 PM স্পষ্টকৈ দেখুৱাই দিছে যে প্লেনখন আহি পোৱাৰ সময় নিৰ্ধাৰিত কৰি থোৱা আছে। সেয়েহে এৰাইভ ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত এছ যোগ কৰা হৈছে। ছেকেণ্ড এক্সাম্পল, দ্য লেচন এণ্ডছ এট 7 PM। পাঠটো 7 বজাত শেষ হ'ব। এণ্ডছ ভাৰ্বটোৰ তলত আণ্ডাৰলাইন কৰা আছে আৰু 7 PM ৰাউণ্ড কৰি থোৱা আছে। 7 PM স্পষ্টকৈ দেখুৱাই দিছে যে পাঠটো শেষ হোৱাৰ সময় নিৰ্ধাৰিত কৰি থোৱা আছে। সেয়েহে এণ্ড ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত এছ যোগ কৰা হৈছে। থাৰ্ড এক্সাম্পল, হি ষ্টাৰ্টছ ফৰ কলকাতা টুমৰো। তেওঁ অহাকাইলৈ কলিকতালৈ যাত্ৰা আৰম্ভ কৰিব। ষ্টাৰ্টছ ভাৰ্বটোৰ তলত আণ্ডাৰলাইন কৰি থোৱা আছে আৰু টুমৰো শব্দটো ৰাউণ্ড কৰি থোৱা আছে। টুমৰো শব্দটোৱে স্পষ্টকৈ দেখুৱাই দিছে যে কলিকতালৈ যাত্ৰা আৰম্ভ কৰা কামটো অতি সোনকালে হ'ব। সেয়েহে ষ্টাৰ্ট ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত এছ যোগ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্স গঠন কৰা হৈছে। ফ'ৰ্থ এক্সাম্পল, আই লিভ ফৰ ডিব্ৰুগড় দিছ আফটাৰনুন। মই ডিব্ৰুগড় এই আবেলি এৰিম। লিভ ভাৰ্বটোৰ তলত আণ্ডাৰলাইন কৰি থোৱা আছে আৰু দিছ আফটাৰনুন শব্দটো ৰাউণ্ড কৰি থোৱা আছে। দিছ আফটাৰনুন শব্দটোৱে ডিব্ৰুগড় এৰা কামটো অতি সোনকালে হ'ব সেয়া প্ৰকাশ কৰিছে। সেয়েহে লিভ ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হৈছে। ফ'ৰ্থ পইণ্টলৈ আহা, পচন্দ অপচন্দ লাইকছ ডিছলাইকছ প্ৰকাশ কৰিবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। এক্সাম্পলছ কেইটালৈ চোৱা, ভালকৈ বুজি পাবা। আই লাইক মেংগো, মই আম ভাল পাওঁ। আই লাইক কেক, মই কেক ভাল পাওঁ। দ্য ডিছলাইক মি, সিহঁতে মোক বেয়া পায়। দ্য ডিছলাইক দিছ প্ৰগ্ৰেম, সিহঁতে এই প্ৰগ্ৰেমটো বেয়া পায়। ওপৰৰ উদাহৰণকেইটাত লাইক আৰু ডিছলাইক ভাৰ্বটোত আণ্ডাৰলাইন কৰি থোৱা আছে। লাইক আৰু ডিছলাইক ভাৰ্বটোৱে পচন্দ অপচন্দৰ কথা বুজাইছে বাবে লাইক আৰু ডিছলাইক ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হৈছে। নেক্সট ফিফ্থ পইণ্টলৈ আহা, মতামত অনুভৱ অপিনিয়নছ ফিলিংছ প্ৰকাশ কৰিবলৈও প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। এক্সাম্পলছ কেইটালৈ চোৱা। ফাৰ্ষ্ট এক্সাম্পল, আই থিংক ইণ্ডিয়া ইজ এ ভেৰি বিউটিফুল কাণ্ট্ৰি। মই ভাবোঁ ভাৰত এখন বৰ সুন্দৰ দেশ। থিংক ভাৰ্বটোৰ তলত আণ্ডাৰলাইন কৰি থোৱা আছে। ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হৈছে। ছেকেণ্ড এক্সাম্পল, আই থিংক শ্বি ৱেয়াৰ্ছ টু মাছ মেকআপ। মই ভাবোঁ তাই বহুত মেকআপ কৰে। থিংক ভাৰ্বটোৰ তলত আণ্ডাৰলাইন কৰি থোৱা আছে। ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হৈছে। থাৰ্ড এক্সাম্পল, শ্বি থিংকছ আই এম গুড ফৰ নথিং। তাই ভাবে মই একোতে ভাল নহয়। থিংকছ ভাৰ্বটোৰ তলত আণ্ডাৰলাইন কৰি থোৱা আছে। ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত এছ যোগ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হৈছে। ওপৰৰ উদাহৰণকেইটাই স্পষ্টকৈ দেখুৱাই দিলে যে মতামত অনুভৱ প্ৰকাশ কৰিবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। ছিক্স পইণ্টলৈ আহা, বাতৰি কাকতৰ শিৰোনামা নিউজ পেপাৰ হেডলাইনছ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয়। তোমালোকে ইংৰাজী বাতৰি কাকতৰ ডাঙৰ ডাঙৰ আখৰেৰে লিখা মুখ্য বাতৰিসমূহ বা হেডলাইনছবোৰলৈ মন কৰিলে দেখিবা যে ঘটনাবোৰ অতীত সময়ত ঘটিলেও পঢ়ুৱৈ দৃষ্টি আকৰ্ষণৰ বাবে মুখ্য বাতৰিসমূহ সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হয়। এক্সাম্পলছ কেইটালৈ চোৱা। দুটা হেডলাইনৰ এক্সাম্পল তলত দিয়া হৈছে। ফাৰ্ষ্ট এক্সাম্পল, BPF ফৰ্মেলি জইণ্ড গ্ৰেণ্ড এলায়েন্স। আণ্ডাৰলাইন কৰি থোৱা জইণ্ট ভাৰ্বটো প্ৰেজেণ্ট টেন্স
ফৰ্মত লিখি তাৰ লগত এছ যোগ কৰি হেডলাইনটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হৈছে। ছেকেণ্ড এক্সাম্পল, এজ এ পি টু কণ্টেষ্ট পলছ অন শ্বিপ চিম্বল। আণ্ডাৰলাইন কৰি থোৱা পল ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত এছ যোগ কৰি হেডলাইনটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হৈছে। নেক্সট 7 পইণ্টলৈ আহা। উদ্ধৃতি কোটেশ্যন দিবলৈও প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। এক্সাম্পলছ কেইটালৈ চোৱা। ফাৰ্ষ্ট এক্সাম্পল, পোপ ছেইজ এ লিটিল লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং। উদ্ধৃতি দিয়া হৈছে বাবে চে ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত এছ যোগ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হৈছে। ছেকেণ্ড এক্সাম্পল, কিড ছেইজ এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ। উদ্ধৃতি দিয়া হৈছে বাবে চে ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত এছ যোগ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হৈছে। নেক্সট 8 পইণ্টলৈ আহা। হিয়েৰ বা দেয়াৰে আৰম্ভ হোৱা ভাৱবোধক বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। এক্সাম্পলছ কেইটালৈ চোৱা। ফাৰ্ষ্ট এক্সাম্পল, হিয়েৰ কামছ আৱাৰ হিৰ'। হিয়েৰ শব্দটোত ৰাউণ্ড কৰি থোৱা আছে, কামছ ভাৰ্বটোৰ তলত আণ্ডাৰলাইন কৰি থোৱা আছে আৰু ভাৱবোধক চিনটো ৰাউণ্ড কৰি থোৱা আছে। ভাৱবোধক বাক্যটো হিয়েৰে আৰম্ভ হোৱা বাবে কাম ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত এছ যোগ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হৈছে। ছেকেণ্ড এক্সাম্পল, দেয়াৰ গোজ দ্য বেল। দেয়াৰ শব্দটো ৰাউণ্ড কৰি থোৱা আছে, গোজ ভাৰ্বটোত আণ্ডাৰলাইন কৰি থোৱা আছে আৰু ভাৱবোধক চিহ্নটো ৰাউণ্ড কৰি থোৱা আছে। ভাৱবোধক বাক্যটো দেয়াৰে আৰম্ভ হোৱা বাবে গো ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত ই এছ যোগ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হৈছে। 9 পইণ্টলৈ আহা। অতীতৰ ঘটনাক সজীৱকৈ প্ৰকাশ কৰিবলৈও প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। এক্সাম্পলছ কেইটালৈ চোৱা। ফাৰ্ষ্ট এক্সাম্পল, নেপোলিয়ন ক্ৰছেছ দ্য আল্পছ। ক্ৰছেছ ভাৰ্বটোৰ তলত আণ্ডাৰলাইন কৰি থোৱা আছে, নেপোলিয়নে আল্পছ পাৰ হয়। অতীতৰ ঘটনাক সজীৱকৈ প্ৰকাশ কৰাৰ বাবে ক্ৰছ ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত ই এছ যোগ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হৈছে। ছেকেণ্ড এক্সাম্পল, দ্য মেছেঞ্জাৰ এৰাইভছ উইথ দ্য নিউজ অফ দ্য ডাইজেষ্টাৰ। এৰাইভছ ভাৰ্বটোৰ তলত আণ্ডাৰলাইন কৰি থোৱা আছে, মেছেঞ্জাৰজনে দুৰ্যোগৰ বাতৰি লৈ আহি পালে। অতীতৰ ঘটনাক সজীৱকৈ প্ৰকাশ কৰা হৈছে বাবে এৰাইভ ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত এছ যোগ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হৈছে। নেক্সট 10 পইণ্টলৈ আহা। সংখ্যা বা ঘনত্ব বুজোৱা ক্ৰিয়া বিশেষণ এডভাৰ্বিয়েলছ অফ ফ্ৰিকুৱেঞ্চিৰ লগতো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। সংখ্যা বা ঘনত্ব বুজোৱা ক্ৰিয়া বিশেষণসমূহ হ'ল যাক আমি কওঁ এডভাৰ্বিয়েলছ অফ ফ্ৰিকুৱেঞ্চি। সংখ্যা বা ঘনত্ব বুজোৱা ক্ৰিয়া বিশেষণ কোনবিলাক সেইবিলাক তলত উল্লেখ কৰা হ'ল। অফেন, ইউজুৱেলি, জেনেৰেলি, ডেইলি, অলৱেজ, ৰেয়াৰলি, আৱাৰলি, মান্থলি, উইকলি, ইয়েৰলি, অকেজনেলি, ফ্ৰিকুৱেণ্টলি, ওৱান্স, টুৱাইচ, থ্ৰাইচ, ওৱান্স এ উইক, এভৰি মান্থ, এভৰি ইয়েৰ, হাৰ্ডলি, চেলডম, চামটাইমছ, নাও এণ্ড দেন, এটচেট্ৰা। এতিয়া এক্সাম্পলছ কেইটালৈ চোৱা। ফাৰ্ষ্ট এক্সাম্পল, দ্য জাৰ্নেল এপিয়াৰ্ছ ওৱান্স এ উইক। এপিয়াৰ্ছ ভাৰ্বটোৰ তলত আণ্ডাৰলাইন কৰি থোৱা আছে আৰু ওৱান্স এ উইকত ৰাউণ্ড কৰি থোৱা আছে। ওৱান্স এ উইক এডভাৰ্বিয়েলছ অফ ফ্ৰিকুৱেঞ্চি হোৱাৰ বাবে এপিয়াৰ ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত এছ যোগ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হৈছে। ছেকেণ্ড এক্সাম্পল, হি অফেন কামছ টু স্কুল লেট। অফেন ৱৰ্ডটো ৰাউণ্ড কৰি থোৱা আছে আৰু কামছ ভাৰ্বটোত আণ্ডাৰলাইন কৰি থোৱা আছে। অফেন ৱৰ্ডটো এডভাৰ্বিয়েলছ অফ ফ্ৰিকুৱেঞ্চি হোৱাৰ বাবে কাম ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত এছ যোগ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হৈছে। থাৰ্ড এক্সাম্পল, হি ইউজুৱেলি goes to office at 9:45 AM. ইউজুৱেলি ৱৰ্ডটোত ৰাউণ্ড কৰি থোৱা আছে আৰু goes ভাৰ্বটোৰ তলত আণ্ডাৰলাইন কৰি থোৱা আছে। ইউজুৱেলি ৱৰ্ডটো এডভাৰ্বিয়েলছ অফ ফ্ৰিকুৱেঞ্চি হোৱাৰ বাবে go ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি তাৰ লগত ই এছ যোগ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হৈছে। ফ'ৰ্থ এক্সাম্পল, শিলা গেটছ আপ ডেইলি এট 5:30. গেটছ ভাৰ্বটোৰ তলত আণ্ডাৰলাইন কৰি থোৱা আছে আৰু ডেইলি ৱৰ্ডটো ৰাউণ্ড কৰি থোৱা আছে। ডেইলি ৱৰ্ডটো এডভাৰ্বিয়েলছ অফ ফ্ৰিকুৱেঞ্চি হোৱাৰ বাবে গেট ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মৰ লিখি তাৰ লগত এছ যোগ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হৈছে। ফিফ্থ এক্সাম্পল, উই ভিজিট দাৰ্জিলিং এভৰি ইয়েৰ।
ভিজিট ভাৰ্বটোৰ তলত আণ্ডাৰলাইন কৰি থোৱা আছে আৰু এভৰি ইয়েৰ ৱৰ্ডটোত ৰাউণ্ড কৰি থোৱা আছে। এভৰি ইয়েৰ ৱৰ্ডটো এডভাৰ্বিয়েলছ অফ ফ্ৰিকুৱেঞ্চি হোৱাৰ বাবে ভিজিট ভাৰ্বটো প্ৰেজেণ্ট টেন্স ফৰ্মত লিখি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত প্ৰকাশ কৰা হৈছে। নেক্সট ফৰ্ম প্ৰেজেণ্ট ইনডিফিনিট টেন্স গঠন কৰাৰ নিয়ম। নেক্সট আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স কেনেকৈ গঠন কৰে তাৰ নিয়মসমূহ চাম। প্ৰেজেণ্ট ইনডিফিনিট টেন্স গঠন কৰাৰ নিয়মটো হ'ল ছাবজেক্ট প্লাছ ভাৰ্বৰ প্ৰেজেণ্ট টেন্স ফৰ্ম। নোট মনত ৰাখিবা, যদিহে ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হি, চি, ইট বা এনি নেম থাকে তেতিয়া ভাৰ্বৰ প্ৰেজেণ্ট টেন্স ফৰ্মৰ লগত এছ বা ই এছ যোগ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্স গঠন কৰিব লাগে। এতিয়া আমি চাওঁ কোনবিলাক ভাৰ্বৰ লগত এছ বা ই এছ ব্যৱহাৰ কৰিম। প্ৰথমে চাওঁ আমি ই এছৰ ব্যৱহাৰ। যিবিলাক ভাৰ্বৰ শেষত এছ এছ, এছ এইচ, চি এইচ, অ', এক্স বা জেছ থাকে সেইবিলাক ভাৰ্বৰ লগত ই এছ যোগ কৰিব লাগে। এক্সাম্পলছ মিছ প্লাছ ই এছ মিছেছ, ৰাছ প্লাছ ই এছ ৰাছেছ, ৱাটছ প্লাছ ই এছ ৱাটছেছ, go প্লাছ ই এছ গোজ, ডু প্লাছ ই এছ ডাছ, বক্স প্লাছ ই এছ বক্সেছ, কুইজ প্লাছ ই এছ কুইজেছ। ছেকেণ্ড এছৰ ব্যৱহাৰ। যিবিলাক ভাৰ্বৰ শেষত এছ এছ, এছ এইচ, চি এইচ, অ', এক্স বা জেড নাথাকে সেইবিলাক ভাৰ্বৰ লগত এছ যোগ কৰিব লাগে। প্লে প্লাছ এছ প্লেছ, ৰিড প্লাছ এছ ৰিডছ, চেঞ্জ প্লাছ এছ চেঞ্জেছ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ক্লাছটোত আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ আৰু গঠন কৰাৰ নিয়ম সম্পৰ্কে শিকিলোঁ। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই বুজিবলৈ যত্ন কৰিবা আৰু হোৱাটছএপ গ্ৰুপত যিবিলাক হোমৱৰ্ক দিছোঁ কৰি দেখুৱাবা। থেংক ইউ।